हेलो व्यूअर्स वेलकम टू माय यूट्यूब चैनल माय नेम इज महफूज आहमेद। तो बहुत जने কৈ আছে যে ধুবুৰী PGTT কলেজ বা ধুবুৰী BEd কলেজৰ অনলাইন এপ্লাই কেনেকৈ কৰিম। তো সিহঁতে এটা গুগল ফৰ্মৰ ব্যৱস্থা কৰিছে। গুগল ফৰ্মটো অনলাইন ফিল আপ কৰিলে সিহঁতৰ এপ্লাই হৈ যাব, কিন্তু ইয়াতে পইচাটো ডাবল দিব লাগিব। মানে যদি অফলাইন ফৰ্ম ফিল আপ কৰে 500 रुपीस আৰু যদি অনলাইন ফৰ্ম ফিল আপ কৰে তেনেহ'লে 1000 ডাবল পইচা। এইটো গুগল ফৰ্মৰ এটা লিংক দিছে। এই লিংকটো আপোনালোকে ক'ত গৈ পাব, মোৰ ইউটিউব চেনেলত আহি তাৰপিছত ইয়াতে কমিউনিটি বুলি আছে, য'ত মানে এই যে কমিউনিটি পোষ্ট বুলি মই যাতে পোষ্ট কৰোঁ বা কমিউনিটি বুলি আছে, ইয়াতে অহাৰ পিছত আপোনালোকে যিটো মোৰ আজিৰ লেটেষ্ট যিটো পোষ্ট আছে ইয়াতে গৈ ইয়াতে চাব পাৰিব। ইয়াতে মই দিছোঁ অনলাইন এপ্লিকেশ্যন ইজ লাইভ, এপ্লিকেশ্যন ষ্টাৰ্টছ ডেট 30 জুলাই, লাষ্ট ডেট 7 আগষ্ট। আৰু অনলাইন এপ্লাই হেয়াৰ এই গুগল ফৰ্মৰ লিংকটোত ক্লিক কৰি দিব। অনলাইন এপ্লাই হেয়াৰ এই গুগল ফৰ্মৰ লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আহি যাব ধুবুৰী পোষ্ট গ্ৰাজুৱেট টিচাৰ্ছ ট্ৰেইনিং কলেজ এফিলিয়েটেড টু গুৱাহাটী ইউনিভাৰ্চিটি ৰেকগনাইজড বাই NCTE। এইটো দি দিছে। লগতে গভট অবটেইন ফ্ৰম গভট অফ আছাম, পোষ্ট অফিচ ঝগৰাপাৰ, ডিষ্ট্ৰিক্ট ধুবুৰী 783325 কলেজৰ এড্ৰেছটো। ইয়াতে আপোনাৰ ইমেইল দি এইটো ফিল আপ কৰিব। নেম অফ দ্য এপ্লিকেণ্ট, তাৰপিছত ডেট অফ বাৰ্থ, এইজ অন 1 জানুৱাৰী 2026। ৰেড কালাৰ ষ্টাৰ মাৰ্কছ আৰ মেণ্ডেটৰী, ইউ হেভ টু ফিল দ'জ। জিঅ' ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে তেনেহ'লে দিব, যদি নাই, ইফ নট ৰেজিষ্টাৰ্ড আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি ছাবমিট মাইগ্ৰেশ্যন চাৰ্টিফিকেট। যদি মাইগ্ৰেশ্যন চাৰ্টিফিকেট এতিয়ালৈকে উলিওৱা নাই কোনো প্ৰব্লেম নাই। মাইগ্ৰেশ্যন চাৰ্টিফিকেট এইটো আফটাৰ এডমিশ্যন, যেতিয়া তোমালোকৰ নিউকে ৰেজিষ্ট্ৰেশ্যন হ'ব আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি তেতিয়া মাইগ্ৰেশ্যন চাৰ্টিফিকেট জমা দিব লাগিব। ফাদাৰ্ছ নেম আছে, মাদাৰ্ছ নেম আছে, গাৰ্ডিয়ান বা হাজবেণ্ড নেম, পাৰ্মানেণ্ট এড্ৰেছ, এইবোৰ ষ্টাৰ মাৰ্ক নাই, এইবোৰ ফিল আপ কৰিব পাৰে নকৰিবও পাৰে। বাট দ'জ হু আৰ ৰেড কালাৰ ষ্টাৰ আৰ মাৰ্ক দ'জ আৰ মেণ্ডেটৰী। তাৰপিছত নেক্সট ক্লিক কৰিব। তাৰপিছত আহি ইয়াতে বাকীবোৰ ফিল আপ কৰি দিব যিমান আছে। আকৌ নেক্সট ক্লিক কৰিব। ইয়াতে SSLCৰ মাৰ্কছবোৰ দিব। তাৰপিছত এনেকৈ হাই ছেকেণ্ডেৰীৰ মাৰ্কছবোৰ দিব। ঠিক আছে, এনেকৈ ফিল আপ কৰি গ'লে হ'ল। তাৰপিছত গ্ৰেজুৱেশ্যন, মাষ্টাৰ ডিগ্ৰী এইবোৰ দিয়াৰ পিছত লাষ্টত গৈ পে'মেণ্ট কৰিলে হৈ যাব। তো এইখিনি আছিলে, কিবা প্ৰব্লেম হ'লে জনাব। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।